প্ৰথমতে এইটো চোলাটো খুলি ল'ব লাগে তাৰ ন যোনে যোনে মুৰ্গী কাটিব নাজানে চাই লওক কেনেকৈ কাটিব জল্দি হ'ব প্ৰথমতে এইটো পেণ্টটো খুলিলে এতিয়া চাৰ্টটো খুলিব ইয়াৰ এইটো গেঞ্জিটো খুলি দিলে এইকেইটা হাতকেইটা এইটো এনেকৈ টানি দিলে এইটো ইয়াত আঙুলি ভৰাই এইটো টানি দিলে হৈ গ'ল মুৰ্গী 1 মিনিটত চাফা এতিয়া ইয়াত ভুচিটো এনেকৈ কাটি দিব দা দি পেলাই এইটো লেগ দুটা কাটি বেলেগ কৰি দিলে তাৰপিছত এতিয়া চেষ্টটো ওলাই গ'ল পেটুটো কলিজা এইটো ফিটটো এনেকৈ ওলাই দিব দিল্লী 1 মিনিট 19 ছেকেণ্ডত পূৰা ৰেডি হৈ গ'ল ড্ৰেছিং হৈ গ'ল খালি এইটো একদম পিচিং কৰিবলৈ অকণমান টাইম লাগিব মেইন সময় এইটোতে লাগি যায় এইটো চাফা কৰিবলৈ কিছুমান বহুত লিকটীয়া থাকে ইয়াৰে ওপৰৰ হালধীয়া চামৰাটো এৰাবলৈ বহুত টান কিছুমান পটককৈ এৰাই যায় কিছুমান থাকি যায় এইটো ভালেই আছে বাৰু এইটো পটককৈ এৰাই গ'ল এতিয়া পটাপট পিচিং কৰি দিয়া যাওক এইটো মিডিয়াম পিচ আৰু সৰু কৰিব লাগে নি এইখিনি অলপ সৰু কৰি দিয়ক আৰু সৰু কৰিব কৈছে এইকেইটা একদম ধুনীয়া চাই ঠিকে আছে এইটো কাটাই নাই সিজিলে আৰু সৰু হৈ যাবতো বেছি সৰু কৰিলে পাছত বিচাৰি নাপাব মাংস লেগ পিচ কাটি দিম তিনি মিনিট 3 মিনিটত ক্লিয়াৰ হয়তো মাল ৰেডি